ছ'চিয়েল মিডিয়াত তামাম ফাটি গৈছে ন বুজিছে নাই এই তই মই যে এনে পাতিছিলোঁ যে শংকৰ বিতৰ্ক যে তাৰপিছত আৰু জমালে নহয় এই সোণাৰীত বোলে কি কয় একদম সংবিধানখনে দাগ কৰি দিলে নহয় এই দাগ কৰাৰ পিছত মই ক'লোঁ ছ'চিয়েল মিডিয়াত যি কমেণ্ট শংকৰ মানুহে দিছে এটা কমেণ্ট এইফালে আকৌ আহোম সংগঠনে দিছে এটা কমেণ্ট পুৰা যুদ্ধ বুজিছেনে এই তাতোতকৈ ডাঙৰ কথা তই গম পাইছ নাই আকৌ ভিডিঅ' দিছে নে বোলে শংকৰ তাত বোলে যেতিয়া সিহঁতি সংবিধান দাগ কৰি দিলে দাগ কৰাৰ পিছত মানে সিহঁতি পিছদিনাখন মানে শংকৰ সিহঁতৰ ওপৰত কেছ দিছে কেছ দিবলৈ গৈ মানে ঘূৰি আহোঁতে আকৌ ভকত দুজনী আকৌ মানচবত সোমাই পেলাই মদৰ লগচোন সেইটো ভিডিঅ' দি দিছে ন মুঠতে ইটোৱে এইটো কামোৱা কামি বুজি নাই কি যে হৈছে নহয় মই বোলো ৰাতিপুৱা তলত সেই কথাকে পাতোঁগেচোন বোলো তইতো জানিবি ন এইবোৰ কথা কিন্তু ভাল হোৱা নাই নেকি দাদাই ন অঁ সেইটো কথা এই ময়ো চাই আছিলোঁ খুৰীও চাই আছে তই ঠিকেই কৈছ সেইদিনাখন আমি যিটো পাতিছিলোঁ দে সেই ধৰি লওক সেই তাত মেডাম মেফিৰ কাৰণে শংকৰ উলিয়াই দিলে তাত তেওঁলোকৰ আলোচনা কৰি মেলি বাপজনাক কিবা লোৱা পদ্ধতি কৰিছিলে হ'বলাই সেই সময়তে আকৌ জ্বলালে নহয় সংবিধানখন এই সংগঠন এটাই সেইটোক লৈ খুব সিহঁতৰ খুব মানে গোটেই থানাই কেছ দিছে জিলাই গোটেই কেছ দিছে চবেই একদম চুৰিয়া পিন্ধি মেলি ভকত চব ওলাই আহিছে আনফালে এফালে আহোম সংগঠনৰ এফালে য'তে ত'তে একদম মানে তোমাৰ টিভিটো দেখিছোঁ একদম পুৰা চলিছে টক শ্ব' আকৌ প্ৰতিবাদ কৰিছে য'তে ত'তে পুৰা লাইভ গৈছে কি যে হৈছে সঁচাকৈ দেই এটা কথা নহয় কিন্তু মই কিন্তু ভাবিছোঁ এই সংবিধানখন দাগ নকৰালেও হৈছিল নেকি সেই কথাটো য'ত হৈছিলে তাতে মীমাংসা কৰি পেলাব লাগিছিলে আচলতে সেই জুইকো আকৌ এইবোৰলৈ লৈ আনিব নালাগিছিলে মানে মোৰ যিটো অনুভৱ দেই তাৰমানে কি হয় আমিতো একেখিনিয়ে মানুহ আজি কৈছে যে আহোমসকল ওলাই আহিব লাগে আজি কৈছে যে আমুক ওলাই আহিব লাগে যি সংঘ কৈছে যে সিহঁতে কৰক অঁ শংকৰ কৈ কিছুমান গৌৰা মানুহ আছে তেওঁলোকৰ ভুলৰ কাৰণে আকৌ বাকী সংঘখিনি সাঙুৰি ল'ব নোৱাৰি নহয় এতিয়া কি হৈছে চাচোন এতিয়া নিজৰ মাজতে এইফালে আহোম সংগঠনৰ কিনা এইফালে আহোমে গৈ পিনে আকৌ কেছ দিছে থানাত গৈ পেলাই একদম প্ৰতিযোগিতা হৈ গৈছে গোটেইবোৰ এইবোৰতো ভাল কথা হোৱা নাই আৰু শংকৰ আচলতে কথাবোৰ ভাবিব লাগে ঠাণ্ডা মনে যে এইটো কৰিব নালাগে আৰু নিৰ্দিষ্টকৈ আচলতে আলোচনাত বহিব লাগিছিল তাৰমানে বস্তুটো সাম কটাব লাগে কাৰণ এতিয়া বাহিৰাগতেতো সুবিধা ল'ব ন আমাৰ নিজৰ মাজতে শংকৰনো কোনকেইটা আছে এই আহোম সংগঠননো কোনকেইটা আছে একেখিনিয়ে নহয় জানো এতিয়া একেখিনিৰ মাজতে যদি আমাৰ যদি সেনেকৈ কাজিয়া হয় এই বহিৰাগতে সুবিধা ল'বই এতিয়া কৰ্ম কৰিব লাগে নে কৰ্ম সংস্কৃতি আমি দেখুৱাব লাগে নে আমি এইবোৰ মুদ্ৰাবাদ যুদ্ধাবাদ কৰিব লাগে সংবিধান জ্বলাব লাগে আকৌ চুৰিয়া পিন্ধা মিলি আকৌ থানাত কেছ দিবগৈ লাগে আচলতে নিয়মবোৰ আমি সকলোৱে নিজৰ নিয়মবোৰ পালিব লাগে আৰু আনৰ নিয়মকো ঘৃণা কৰিব নালাগে মই সেইকাৰণে কৈছোঁ সংবিধান কোৱানো দাগ নকৰা হৈছিল সেইখন কৰি আকৌ সূত্ৰপাত হ'ল আৰু তেওঁলোকে আকৌ কেছ দিবলৈ যোৱাত থাকি তেওঁলোকৰ লগত আলোচনাত বহি এই জুই কোৱা নুমুৱাব লাগিছে আচলতে কি হৈছে জান নাই কৰ্মহীন জাতি এটা আমাৰ জাতিটো কৰ্মহীন জাতিলৈ পৰিণত হৈছে যাৰ বাবে এইবোৰ নলগা জেঙত লাগি ফুৰে আৰু এই নলগা জেঙত লাগি থাকোঁতে আমাৰ যিটো ঐক্য সংহতি আমাৰ এই ঐক্য সংহতিটো বিভাজন কৰি একাংশ সুবিধাবাদী ৰাজনীতিয়ে সুবিধা লৈ আছে গম পাইছে না তই এই কথাবোৰ নুবুজে নহয় মহিলাটো কোৱা নাই নি সুবিধাবাদী ৰাজনীতিবিদসকলে ভাগ কৰি লৈছে কৈ কোনোবাই হিন্দুত্ব কৰিছে কোনোবাই আহোম কৰিছে কিছুমানে সেই তাৰ মাজতে সোমাই পেলাই ৰাজনীতি কৰিছে কোনোবাই ধৰ্ম গৌৰৱ কৰিছে কোনকেইটা আমাৰ মানুহকেইটাই কৰ্ম সংস্কৃতিত যদি আমি যদি গুৰুত্ব নিদিওঁ আমি যদি কৰ্ম সংস্কৃতি যদি সকলোৱে মিলি যদি আগুৱাই নাযাওঁ তেতিয়া অসমীয়া জাতি থাকিবনে বাৰু শংকৰদেৱৰ আদৰ্শই মানা লাগিলে নামঘৰ্মৰ আদৰ্শই মানা আহোমৰ সংগঠনৰ আদৰ্শই মানা চব মানি থকা কিন্তু কৰ্ম সংস্কৃতিটো এনেকৈ লাগি থাকিলে আমাৰ স্তব্ধ হৈ যাব তেতিয়া বহিৰাগতে সুবিধা ল'ব নলয় তো বহিৰাগতে ল'বই সিহঁতি কাম কৰা জাতি সিহঁতি উন্নতি হ'ব না আমি উন্নতি হ'ম সেইকাৰণে এইবোৰত লাগি লাভ নাই বুজিছে মই যিটো ভাবিছোঁ এই সংবিধান দাগ কৰাটো মোৰ মতে ভুল হৈছে নকৰিব লাগিছিল আৰু তেওঁলোকেও শংকৰ আচলতে এই জুই কোৱা নিৰ্বাপন কৰিবৰ বাবে আচলতে গোটেই সংগঠনক আলোচনা কৰি সমাপ্ত কৰিব লাগিছিল বুজাবুজি কাৰণ একেখিনি মানুহ একেখিনিৰ মাজত যুঁজি থাকিবি আৰু বেলেগে সুবিধা লৈ থাকিব আমাৰ কৰ্ম সংস্কৃতি খতম আনে সুবিধা লৈ আমাৰ দখল কৰি পেলাব পিছত আমাৰ লেই চেচি অৱস্থাত জাতি নাই ধৰ্ম নাই সকলো শেষ হৈ যাব বুজিছ বাদ দে সেইবোৰ কথা আলোচনা কৰি নাথাওঁ কিন্তু মোৰ মতে কিন্তু কোনেও ভাল কাম কৰা নাই কিন্তু এই বস্তুবোৰ কিন্তু ভাল হোৱা নাই আমাৰ মাজত আলোচনা কৰি এটা সমাধান লাগে বুলি মই ভাবোঁ বুজিছ ভতিজা